শাস্ত্ৰৰ মতে কোনো কাৰো শত্ৰু নহয় বুলি কৈছে। শাস্ত্ৰৰ মতে কোনো কাৰো বন্ধু নহয় বুলি কৈছে। সৌশীল গুণেহে মাত্ৰ তাৰ ভূষণ, অৰ্থাৎ তোমাৰ গুণটো যদি সহনশীলতাটো আছে তোমাৰ লগত, তোমাৰ যদি ভূষণটো এই যে কৈছে মহন্তৰ ক্ষমাহে ভূষণ, ভূষণ মানে সাজ সজ্জা। এজন মহন্ত হ'বলৈ হ'লে তেওঁ সকলোকে ক্ষমা কৰিব পৰা গুণটো থাকিব লাগিব। সেইটো হ'ল সাজ সজ্জা। সেই সাজ সজ্জাযোৰ সদায় পিন্ধি থাকিব পৰাজনে হ'ল মহন্ত। মহন্তৰ ক্ষমাহে ভূষণ। সেই গুণটো যদি থাকে তেতিয়াহ'লে তেওঁৰ দ্বাৰা জীৱৰ কল্যাণ সাধন হয়, তেওঁৱে সাধু বুলি কৈছে। বৰ্তমান পদবন্ধে আমাক এইখিনিকে ক'লে। তাৰ পাছত আমাৰ নতুনকৈ বাপ এজন আহিছে, বাপে পদবন্ধে আগবঢ়াব। কৃষ্ণ, আমিও পদবন্ধে আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। কৃষ্ণ মাধৱ ৰাম, ৰাম 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 কৃষ্ণ। কৃষ্ণ প্ৰকৃতি পুৰুষ দুই নিৰন্তৰ মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ মুহূৰ্ত একান্ত ভাৱ ভকতি কৰন্ত মুত প্ৰীতিয়থে ভাৰ্যা পুত্ৰ এৰিলন্ত মুহুৰ সুমংগল কথা কহন্ত শুনন্ত মুত মন দিয়াবে তাপ এৰাৱন্ত ৰাম তাৰাক বুলয় সাধু জানিবা আই তাৰাৰ সংগক তুমি পাৰ্থিবা সদায় আৰু মোৰ অসন্দিত বীৰ্য প্ৰকাশক কন্নৰ মনৰ সদা আনন্দ কৰাওক হেন কথা উপজয় সাধুৰ সংগত তাক যাৰা সাৱধানে শুনয় সতত হে ৰাম অল্পকালে ঈশ্বৰত তাৰাৰ নিশ্চয় শ্ৰদ্ধাৰতি ভক্তি অনুক্ৰমে
উপজয় ভক্তি ভৈলে পুৰুষৰ বৰাইগ জন্ম তেবে এহি দেহে জীৱে মুকুতি পায় হেন শুনি দেৱহূতি পুচন্ত সম্প্ৰতি তুমি বিষয়ত কোন উচিত ভকতি হে ৰাম তাতে মোৰ ভাগ্য ভক্তি বুজিবা কচাওঁ যে নয়ন ৰাখে তজু স্বৰূপক পাওঁ কেন বিধি ধ্যান কত বিধি অংগতাৰ ইটো কথা মোহক বুজায়ো আৰু বাৰ হে ৰাম মই স্ত্ৰী মতিটো কথা বৰ টান সুখে বুজো যেন মতে কয়ো ভগৱান পুৰুষৰ সহজে ইন্দ্ৰিয়ৰ বিতি চয় যেন মতে নিষ্কামে হৰিত প্ৰবতয় এই ভাগৱত ভক্তি তেবে ইহাক বুলয় মুখ্যটো অধিক আতি গৰিষ্ঠ হুয় কৃষ্ণ 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 খুব সুন্দৰভাৱে পৰম বৈষ্ণৱজনাই পদবন্ধে আগবঢ়াই দিলে আমিও তাৰ চৰণ কমলত ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে কৃষ্ণ 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 বৰ্তমান পদবন্ধে ক'লে হে মা দেৱহূতি তুমি শুনাচোন মুহূৰ্ত একান্তভাৱে ভকতি কৰন্ত মূৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিলন্ত মূৰ সুমংগল কথা কহন্ত শুনন্ত মোত মন দিয়া হবে তাপ এৰাৱন্ত তাৰাক বুলয় সাধু জানিবাহা আই তাৰাৰ সংগক তুমি প্ৰাৰ্থিবা সদায় আৰু মূৰ অখণ্ডিত বীৰ্য প্ৰকাশক কৰ্ণৰ মনৰ সদা আনন্দদায়ক সেইজনেই বোলে সাধু কোনজন হে মা দেৱহূতি তুমি শুনা যিজনে হে প্ৰভু মোক কৃপা কৰা বুলি নকয় হে প্ৰভু তুমি জীৱৰ কৃপাৰ অৰ্থে তুমি কুশলে থাকা যিজনৰ ভাৱনাটো যে প্ৰভু তুমি মোক কৃপা কৰা বুলি নকয় যিজনে কয় হে প্ৰভু তোমাৰ সন্তান জীৱক কৃপা কৰিবৰ বাবে তুমি ভালেৰে থাকা কোনোবাই কওঁনে আমি ইমান বিচাৰো ভগৱানক ভগৱন্তই চাগে কিমান অশান্তি পাই মুখাই অকল মোক বিচাৰেহে মোক একো নিদিয়ে অন্তত আমি ভগৱন্তক তেওঁৰ নামেৰে যদি তেওঁক সেৱা কৰোঁ এই যে এজোকা প্ৰাৰ্থনাৰ জৰিয়তে আমি বুজিবলৈ প্ৰায় চেষ্টা কৰোঁ কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী তোমাৰ সেৱাৰ বস্তু পালোহে বিচাৰি এই বুলি লিখা আছে নে নাপালো বিচাৰি লিখা আছে পালোহে বিচাৰি হয়নে কৃষ্ণ
যদি নাপালো বিচাৰি হয় তেতিয়াহ'লে আমিনো সেইবিলাক কেলে বস্তু ব্যৱহাৰ কৰোঁ পদজোকাই কৈছে জল দি পুজিলোহেঁতেন মাছে বিতালিলে প্ৰভু তোমাক জলেৰে সেৱা কৰিবলৈ বৰ মন আছিল কিন্তু মাছে যে বিতালিলে সেইকাৰণে জল চোৱা হৈ গ'ল প্ৰভু দুগ্ধ দি পুজিলোহেঁতেন দামুৰিয়ে পিলে প্ৰভু তোমাক গাখীৰেৰে মই সেৱা কৰিবলৈ মন আছিল কিন্তু দামুৰিয়ে যে খাই দিলে সেইকাৰণে গাখীৰো চোৱা হৈ গ'ল অথচ শাওণ মাহত শিৱলিংগত গৈ গাখীৰ ঢালি ঢালি সেৱা কৰা নিয়ম এটাও আছে আকৌ কথাখিনি অকণমান চিন্তা কৰিলে উত্তৰখিনি আমি পাই যাম সকলো তাৰপাছত পুষ্প দি পুজিলোহেঁতেন প্ৰভু ভোমোৰাই চুহিলে বুলি কৈছে ফুলেৰে সেৱা কৰিবলৈ ইমান মন আছিল প্ৰভু কিন্তু ভোমোৰাই যে চুহিলে ফুলো দেখোন চোৱা হৈ গ'ল কি কৰিম প্ৰভু এটাই শাস্ত্ৰই সিদ্ধান্ত দিলে যেই বস্তু দেও প্ৰভু হেই বস্তু চোৱা তোমাৰ নামে তোমাক পুজি গধূলিও পুৱা তাৰমানে নাম চোৱা নহয় বুলি কৈছে এতিয়া আমাৰ আহাৰৰ হাত লাগে অম্বুবাচী মেলা পাতে সেইকেইদিন নামকহে চোৱাই খেদি থাকে তাৰমানে নামঘৰ দুৱাৰখন বন্ধ কৰি থৈ দিয়ে চাকি নজ্বলায় গুৰুৰ আগত ধূপ ধূনা নজ্বলায় নামঘৰ চোৱা বোলে তো চোৱাই নামক খেদিলে নে নামে চোৱাক খেদিলে আকৌ 4 দিনমানৰ পাছত আহি নামঘৰ সাৰি মুচি চাফ চিকুণ কৰি আকৌ চাকি বন্তি জ্বলাই নাম লয় তাৰমানে প্ৰথম চোৱাই নামক খেদিলে তাৰপাছত আকৌ নামে চোৱাক খেদিছে এইটো কেনেকুৱা নিয়ম বাৰু ভাবিলে প্ৰত্যেকটো কথা শাস্ত্ৰসন্মতে আমি উত্তৰ পাম শাস্ত্ৰই নিদিয়া নিয়ম কৃষ্ণ পৰমাত্মাই জীৱাত্মাক কৈছে হে জীৱাত্মা তুমি যে কেৱল দুখ পোৱা কিন্তু তুমি কোনোদিন দুখ বিচাৰি ফুৰা নাই তুমি কি বিচাৰিছা সুখ বিচাৰিছা আমি এতিয়া জীৱাত্মা প্ৰত্যেকে আমি বাৰু কোনোবা এদিনা দুখ বিচাৰিছোনে ৰাতিপুৱা শুই উঠি চকু মেলাৰ পৰা কোনোবাই দুখ বিচাৰিছো নি কোনেও দুখ বিচৰা নাই প্ৰত্যেকে কৰ্ম কৰিবলৈ যাওঁ উত্তৰ এটাই লক্ষ্য এটাই সেইটো হ'ল সুখ ও সুখ সুখ বুলি নৰ এনে বলিয়া নেদেখিলে সুখমুখ মাথো দুখ পায়া আমি প্ৰত্যেকে সুখ বিচাৰোঁ কিন্তু পাওঁ কেৱল দুখ দুখটো কিয় পাওঁ তাৰ উত্তৰটো পৰমাত্মাই জীৱাত্মাক দিছে যে হে জীৱাত্মা তুমি সেইটো কৰা যিটো কৰি তুমি ভাল পোৱা কিন্তু মই সেইটো নিদিওঁ কিয়নো তুমি যিটো কৰি ভাল পোৱা সেইটো মই বেয়া পাওঁ সেইকাৰণে তুমি বিচৰাটো মই নিদিওঁ কিন্তু তুমি সেইটো কৰা যিটো মই কৰিবলৈ কওঁ তুমি যিটো নিবিচৰা সেইটো মই তোমাক দিম এই ব্যৱস্থাটো হ'ল জীৱাত্মা পৰমাত্মাৰ খেলাখন লীলাটো হ'ল এইটো যে আমি জীৱাত্মাবিলাকে সেইটো খাই ভাল পাওঁ যিটো আমাৰ জিভাখনে সোৱাদ পায় হে জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ জান তই ৰসৰ সাৰগ আন তেজি নিৰন্তৰে কৰায়ক মাত্ৰ পাণ নাৰায়ণ নাম অমৃতক জিভাৰ কাম কি সকলোৱে জানো যিকোনো এটা বস্তুৰ সোৱাদটো দিব লাগে সোৱাদটো কি জ্বলা নে তিতা নে টেঙা নে মিঠা নে কেঁহা নে কি সেই বস্তুটোৰ সোৱাদটো জিভাখনে আমাৰ শৰীৰটোক দিয়ে এতিয়া শাস্ত্ৰই কৈছে হেৰ জিভা তোৰ এইকেইটাই কাম যদিও শাস্ত্ৰই কৈছে তই অমৃত বস্তু আৰু এটা আছে আজিলৈকে দেখা নাই বোলে কি আন তেজি নিৰন্তৰে সকলোবিলাক নিৰন্তৰে তই ত্যাগ কৰচোন এটাই আশ্ৰয় কৰ নিৰবিচ্ছিন্নভাৱে সেইটো কি নাৰায়ণ নাম অমৃতক তই নাৰায়ণ কৃষ্ণ নাম অমৃত শৰীৰটোক আত্মাতত্বক তই দিবলৈ চেষ্টা কৰ হেৰ জিভা এই বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে
তেতিয়াহে হেনো বোলে আমি সুখৰ উপৰি সুখ পাম, যাৰ নাম হ'ল আত্যন্তিক সুখ বুলি কৈছে। আত্যন্তিক সুখ আমি তেতিয়াহে পাম যেতিয়া আমি জিভাখনে নাৰায়ণ নাম অমৃত আমি আত্মাৰ আহাৰটো দিবলৈ চেষ্টা কৰিম। সেইকাৰণে কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে, মুহূৰ্ত একান্ত ভাৱ ভকতি কৰন্ত, মোক তুমি একান্তভাৱে ভক্তি কৰা, মোৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰি লন্ত। মোৰ প্ৰীতি অৰ্থাৎ মই ভাল পাবৰ বাবে তুমি কৰা। মই যিটো ভাল পাওঁ কৰি, ভগৱন্তই যিটো ভাল পায় সেইটোৰ অৰ্থে আমাক আগবাঢ়ি যাবলৈ কৈছে। আমি কি ভাল পাওঁ সেইটো কৰিবলৈ নাই কোৱা, ভগৱন্তই কি ভাল পায় সেইটোহে কৰিবলৈ কৈছে আমাক। সেইজনকহে সাধু বুলি কৈছে। অৰ্থাৎ মই ভাল পাবৰ বাবে, মই ভাল পোৱাৰ অৰ্থে তেওঁ ভাৰ্যা পুত্ৰ এৰি লন্ত, যিজনে এইবিলাক ত্যাগ কৰে। প্ৰমাণ, শ্ৰীৰামচন্দ্ৰই 10,000 বছৰ ৰাজ্য শাসন কৰিছিল। কৰিলাহা ৰাজ্য 10,000 বৎসৰ, লগে স্বৰ্গে নীলা হবে অযোধ্যা নগৰ। সেইকাৰণে 10,000 বছৰ ৰাজ্য শাসন কৰিব পাৰিছিল। কাৰণটো কি? ধুবা ধুবুনীয়ে ক'লে, মই কিন্তু অযোধ্যাৰ ৰজা ৰামচন্দ্ৰ নহয়। মানে এই ৰাৱণে হৰণ কৰি নিয়া পৰস্ত্ৰী, অৰ্থাৎ পৰপুৰুষে হৰণ কৰি নিয়া স্ত্ৰীক আনি মই পত্নী হিচাপে গ্ৰহণ কৰি সিংহাসনত বহুৱাই থ'ম, মই কিন্তু ৰাম নহয়। সেইটো ৰামৰ কাণত পৰিল। তৎক্ষণাত প্ৰজাৰ সুখৰ কথা চিন্তা কৰি নিজৰ ধৰ্ম পত্নীক ত্যাগ কৰি দিলে। সেইকাৰণে 10,000 বছৰ ৰাজত্ব কৰিব পাৰিছে। আজি আমাৰ বিধায়ক MLA মন্ত্ৰীসকলে কি কৰি আছে দেখিছে আপোনালোকে। সেইকাৰণে 5 বছৰ নাযায়, 4 বছৰ মানতে শেষেই হয় চৰকাৰ, বদলিয়ে হৈ থাকিব লগা হয়। কিন্তু ৰামচন্দ্ৰই ৰজাৰ নীতিটো মানি চলিছিল শাস্ত্ৰসন্মতে। সেইকাৰণে আজি আমি যদি ৰাজনীতি কৰিবলৈ মন যায় কাৰোবাৰ, তেতিয়াহ'লে নিয়মটো শাস্ত্ৰৰ পৰা শিকিব লাগিব, প্ৰজাৰ মংগলৰ অৰ্থে হ'ব লাগিব। যি ধন উখৰ পৰা মুকলি কৰি দিয়া হ'ব, সেই ধন প্ৰজাৰ হিতৰ অৰ্থে মুকলি কৰিব লাগিব। সেই ধন আত্মসাৎ কৰি মাটি বাৰী কিনি, ফ্লেট কিনি বিধায়ক মন্ত্ৰী MLA সকলে যদি বিলাসিতাৰ জীৱন যাপন কৰে, তেতিয়াহ'লে তেওঁ অহা বছৰ কেতিয়াও জিকিব নোৱাৰে। এইবিলাক নিয়ম আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। তাৰ পাছত ক'লে, শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উতপন, সুখিল গুণেশে মাত্ৰ তাৰাৰ ভূষণ। শাস্ত্ৰই কৈছে জীৱাত্মাৰ বাবে কোনো শত্ৰু নাই, কোনো মিত্ৰ নাই। প্ৰমাণটো 6ষ্ঠ স্কন্ধত আমাক সুন্দৰভাৱে এটি সিদ্ধান্ত দিছে। 6 নম্বৰ স্কন্ধভাগীত এটা কাহিনী দিছে। কাহিনীটো হ'ল, চিত্ৰকেতু নামৰ এজন গন্ধৰ্ব ৰজাই তেওঁৰ কৃতদূতী নামৰ এটি পুত্ৰৰ মৃত্যু হলত তেওঁ কন্দা কটা কৰিছে। তেওঁ বন্ধুবৰ্গৰ কান্দিছে, মাতৃয়ে কান্দিছে, ককাই ভায়ে কান্দিছে, বংশ পৰিয়ালে কান্দিছে। তেতিয়া তেওঁৰ যিহেতু কৃষ্ণ ভকত আছিল, দেৱৰ্ষি নাৰদ আৰু অংগীৰাই গৈ তেওঁলোকক বুজাইছে যে তোমালোকে কাৰ কাৰণে কান্দিছা, তোমালোকে নাকান্দি সেই গন্ধৰ্বৰাজ চিত্ৰকেতু, এইটো সংসাৰৰ নিয়ম।